মাছ ধৰা মানুহ ফকাচ ইয়াত আছে মাছ ধৰা মানুহ এখন ধুনীয়া পথাৰ এইটো কোৱা আমাতকৈ পিছত আকৌ পিছত ৰুলে যদিও কেনেকুৱা কৰি পেলালে মাৰিবি নেবা নমস্কাৰ মই যাদুমণি গগৈ আৰম্ভ কৰি দিলোঁ আজিৰ দিনটো বৰ্তমান আছোঁ মই ঘৰত আৰু ৰাতিপুৱাই বিষাক্ত ঔষধৰ লগত খেল ধেমালি কৰিবলৈ ওলাইছোঁ মানে ধেমালি কৰিবলৈ ওলাইছোঁ খেল ধেমালি পিঠিত আছে মোৰ এটা স্প্ৰে 4 ষ্টক কিষাণ কেফ নামৰ এই স্প্ৰেটো আৰু মটৰচাইকেলখনত উঠাই ল'লোঁ এখন টুল আৰু দৰৱটো এতিয়া মই যাম পথাৰলৈ আৰু পথাৰত গৈ দৰৱ স্প্ৰে কৰিমগৈ ৰোৱাবিলাক ৰঙা ৰঙা পৰিছে তাৰপিছত পোকে ধৰিছে বুলি কৈছে গছবিলাক এনেকৈ মহে খোৱা নিচিনাকৈ পোকে খাই কিবা এটা কৰিছে মানে মই পথাৰলৈ গ'লে গম পাম কিন্তু আচল বেমাৰটো হ'ল ৰঙা পৰিছে আৰু গাড়ীখনত গোটেই বস্তুখিনি যিমানখিনি উঠাবলৈ উঠালোঁ এইটো আমাৰ ঘৰটো এতিয়া যাওঁ পথাৰলৈ ধুনীয়াকৈ গোটেই দৰৱখিনি মই স্প্ৰে কৰিব লাগিব আৰু আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে ব'লক আপোনালোকে চাগে পথাৰলৈ গৈ পোৱা নাই ন পথাৰত চাগে ৰুই তুলি পোৱা নাই কাষ কাটি পোৱা নাই মিনু মাতি দেখোন দেখাই নহ'লে গ'লোগৈ তেন্তে দেই ব'লক পথাৰতে লগ কৰিমগৈ চাগে উপায় নাই মেকুৰীয়ে 8:22 মই গৈ আছোঁ সেই পথাৰৰ ফালে আৰু এই যে ছোৱালীজনী দেখিছে এই ল'ৰাটো দেখিছে এই মানুহজনী দেখিছে ইহঁতি যায় পথাৰত মাছ ধৰিবলৈ মাছ পালে দিবি আকৌ দেই চাবি আকৌ নিদিলে আৰু মই লাহে ধীৰে গৈ আছোঁ আৰু বতৰটো চাওক বেয়া বুলি ক'ব নে ভাল বুলি ক'ব নে কিন্তু ডাৱৰীয়া বতৰ গৈ আছোঁ লাহে এইফালে যাওঁগৈ বলক শ্বৰ্ট কাটিং মই আহিম নহয় পথাৰত মানে মাছ ওলাইছে হাল বাইছে নহয় মোৰ লগত অহা মানুহকেইজনী মাছ ধৰিবলৈ আহিছে কোনফালে মই উঠিছোঁহি এখন আমাৰ ঘৰৰ ওচৰত ধুনীয়া ওখ দলং গৈ আছোঁ লাহে লাহে বলক লাহে লাহে এইবোৰ ইমান বোকা ইয়াত হাল বাইছিলে মাছ ধৰা মানুহ ফকাচ ইয়াত আছে মাছ ধৰা মানুহ এখন ধুনীয়া পথাৰ এইবোৰ মিয়া মানুহে ৰুই আছে পুৰা আজি অলপ দেখুৱাইছে মনটো ভাল লাগিছে পৰিৱেশ আমাৰ গাঁৱৰ পৰিৱেশ
পথাৰ আহি পাই গ'লোহি আৰু কেমেৰামেন আজি এইজনক লৈ আহিছোঁ নামটো নুমল বৰা ঠিক তেৰিকা পাহৰিয়ে থাকোঁ গগৈ নুমল গগৈ আৰু পথাৰত গোটেই পানী শুকাই শেষ মানে আছে আৰু কিন্তু এনেকৈ যদি 4 দিনমান দি দিয়ে নহয় আৰু শুকাই যাব শুকাই পিনে গোটেই ফটো ফাটিব হয়নে ফাটিব এই গোটেই ৰ'দ দিলে বহুত শুকালে পানী হাত বিষাই গৈছেগৈ টুলখনে দৰৱ চৰব টিং চিং লৈছোঁ ন পেট্ৰল চেট্ৰল লৈছোঁ এইটো কোৱা আমাতকৈ পিছত আকৌ পিছত ৰুলে যদিও কেনেকুৱা কৰি পেলালে বহুত কষ্ট দেই ঠিক আকৌ পথাৰে পথাৰে নামি ঘৰত যেনেকৈ ভাবিছিলোঁ একেবাৰে সহজ হ'ব পথাৰত দৰৱটো মাৰি পটককণতে ঘৰলৈ গুচি আহিম বাপৰে বাপ এনেকুৱা কষ্ট আলিয়ে গৈ সেই দৰৱখিনি স্প্ৰে' কৰিবলৈ বেয়া নালাগে যেতিয়া আপুনি পিঠিত স্প্ৰে'টো লৈ বোকা মাটিত গছকি যাব লাগিব ন মাজতটো দিব লাগিব নহয় আপুনি আলি পাৰ দিলে যেনিবা অলপ কিনালৈকে আলি কিনা দিছে মাজতটো এবাৰ যাব লাগিব নহয় আপুনি মাজত যাওঁতে এনেকুৱা কষ্ট হয় নহয় আৰু এইবিলাক মানে কি বহুত স্পীড যায় নহয় পানীটো মানে দৰৱটো সেইটো মানে আপুনি কোবতো যাবলগীয়া হয় কমাবও পাৰে বঢ়াবও পাৰে সেইটো আপোনাৰ নিজৰ কথা আপুনি খৰখেদাকৈ গ'লে আপোনাৰ কামটো সোনকালে হ'ব আৰু যোৱা মৰিব লাহেকৈ গ'লে আপোনাৰ যোৱা নমৰিব দৰৱৰ পৰিমাণটো বেছি দিছোঁ আপোনালোকে দেখিছে ৰোৱা গছ এনেকুৱা ৰঙচুৱা হৈ গৈছে দেখিছে ৰঙচুৱা হৈ গৈছে মানে সেই আগতো এনেকৈ ৰঙচুৱা হৈ গৈছে এই ৰঙচুৱা হৈ যোৱাৰ কাৰণে দৰৱ এটা স্প্ৰে' কৰিছোঁ দৰৱটো দেখাইছোঁ ৰ'ব আপোনালোকেনো এনেকুৱা ৰঙা পৰা গছত কি দৰৱনো স্প্ৰে' কৰিছে মোক ক'ব এইটো চাওক চাৰিটা 46 এতিয়া সময় ৰ'দটো কিন্তু এতিয়াহে অলপ চেৰচেকৈ ওলাইছে মাজে সময় ওলাই থাকে কিন্তু ইমানো চেৰচে নহয় এতিয়া মই ওলাইছোঁ সেই বাগান এখন আছে দৰৱ স্প্ৰে' কৰিবলৈ বাগানত চাহী মহৰ আৰু ভিটামিন স্প্ৰে' কৰিবলৈ ওলাইছোঁ গাড়ীখনত দৰৱখিনি বাল্টিংটোত দৰৱখিনি থলোঁ টুলখন লৈ লৈছোঁ এই নেকি মাস্ক এইবুলি নাই মাস্ক নাই ডেৰ স্প্ৰে হ'ব বলক মাৰিম আহিম ডেৰ স্প্ৰে অলপ ষ্টাইলৰ কাৰণে চশমাখন পিন্ধি লওঁ
খালি ভাত খালো কি মাংস বেছি নাখালো বেছি নাখালো কি মাংস খালি সেই কঁঠালগুটি মাংস জানো কঁঠালগুটি হেৰি বইল কৰা বইল কৰা তোক সুধিছোঁ মই কি মাংস খালো বুলি তই আকৌ কঁঠালৰ গুটি মাংস বুলি কৈ দিছোঁ মাংস নাই Tengah ini Pak. Nama. Macam apa Pak? Ini. Ada mangga.
সিটো কৰিবলৈ দিছে কেলে কি কৰিবলৈ দিছে না না তাহলে মুড়ি খেলে আপোনালোকক অলপমান মাৰি দেখুৱালোঁ হয় নাই ঘৰ আহি পাই ধুনীয়াকৈ গা পা ধুই একদম আজৰি হৈ গ'লোঁ গধূলি হ'বৰে হৈছেগৈ আৰু 6টা 8 9 আজি হ'ব নি নহয়গৈ আৰু দুটা আছেগৈ হয় নাই হে দুটা আছে 8টা 57 এতিয়া সময় ৰাতিৰ ভাত খাবলৈ হৈ গ'ল মই এনেই চোতালতে বহি ঠাণ্ডা হাৱা লৈ আছিলোঁ বতৰটো আজি আন দিনৰ নিচিনা নহয় সেই 3-4 দিন যেনেকৈ ৰ'দ হৈছিলে গৰম হৈছিলে আজি ঠাণ্ডা বতৰ ৰাতিলৈ ক'ব নোৱাৰি বৰষুণো দিব পাৰে কিন্তু দিলে ঠাণ্ডা নামিব অলপ পাপা মা ভণ্টি ভাগিনটো ভাত খাই আছে ময়ো ঘৰলৈ যাওঁ ভাতটো খাওঁগৈ কাৰেণ্ট গুচি গ'ল কাৰেণ্টটো নাই আৰু আপোনালোকেনো ৰাতি ভাত সাধাৰণ হিচাপে মানে প্ৰায় কিছুমান মানুহ এনেকুৱা হয় ন ৰাতিপুৱা ভাত 8টা বজাত হয় 8টা 8:30 ৰাতিৰ ভাত 7টা 6টা 5টা 8টা 9টা 10টা আপুনি মোৰ ভিডিঅ'টো চাই আছে মই আপোনাক প্ৰশ্ন কৰিছোঁ আপুনি আপোনালোকৰ ঘৰত গধূলিৰ ভাতটো কেইটা বজাত খায় ৰাতিপুৱাৰ ভাতটো কেইটা বজাত খায় মোক কমেণ্ট এটা কৰি জনাব